তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতে তাক মাষ্টৰে সুধিছিল, ঐ ল'ৰা, তোৰ দেউতাৰে কি কাম কৰে? সি অলপ সময় চিন্তা কৰি ছাৰক ক'লে, ছাৰ, আমাৰ দেউতাই আড্ডাহে মাৰে। খঙাল মাষ্টৰৰ মুখত মিচিকীয়া হাঁহি এটা বিৰিঙি উঠিল। ছাৰৰ হাঁহি দেখি গোটেই ক্লাছটোতে হাঁহিৰ খিলখিলনিয়ে ভৰি পৰিছিল। সকলোৰে হাঁহি দেখি সিও হাঁহি দিছিল। সেই সময়ত সি বুজিব পৰা নাছিল যে কিয় হাঁহিছে সকলোৱে। সি দেউতাকক মাজে মাজে সুধিছিল, অ' দেউতা, তুমি কি কাম কৰা? তাৰ প্ৰশ্নবোৰৰ পৰা বাচি থাকিবলৈকে দেউতাকে সৰু সুৰা কাম বিচাৰি ঘূৰি ফুৰিছিল। ক'ৰবাত যদি কাম এটা পাইছিলেও চোৰৰ স্বভাৱটোৰ বাবে দুদিনতে খেদা খাইছিল। গাঁৱৰ মানুহে তেওঁক হাজিৰা কাম কৰিবলৈও নিদিছিল। কিজানিবা কাম কৰাৰ চলেৰে ঘৰৰ বস্তু বাহিনী চুৰ কৰি লৈ যায়। ল'ৰাটো সমাজে চোৰৰ পুতেকৰ দৃষ্টিৰেহে চায়। সমাজৰ মতে চোৰৰ পুতেক আৰু চোৰ হ'বই, বাপেকৰ তেজটোহে আছে, তেজটোনো কলৈ যাব? সময় বাগৰাৰ লগে লগে সিও কথাবোৰ বুজিবলৈ লৈছিল যে ওচৰৰ মানুহবোৰে তাক কিয় সংগ নিদিছিল। মানসিক অশান্তিৰ স্বত্বেও সি মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰিছিল। সেইদিনা দেউতাকে তাক সুধিছিল, এতিয়া আগলৈ কি কৰিম বুলি ভাবিছ বাপু? সি দেউতাকক উত্তৰ দিছিল, যিয়ে নকৰোঁ কিয়, কিন্তু তোমাৰ নিচিনাকৈ কেতিয়াও চুৰ নকৰোঁ। চোৰৰ পুতেক এই উপাধিটোৱে তাক বৰ কৈয়ামনি কৰিছিল। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত যেতিয়া সি কলেজত এডমিশ্যন ল'বৰ কাৰণে ঘৰৰ পৰা পইচা বিচাৰিছিল, তেতিয়া দেউতাকে তাক কৈছিল, তোক চাগে আৰু পঢ়াব নোৱাৰিম মোৰ বাপু। তোক দিব পৰাকৈ হাতত একোৱেই নাই। স্কুলৰ নিচিনাকৈ যদি ক'ৰবাত বিনামূলীয়াকৈ পঢ়িব পাৰ, পঢ় আৰু। এই কথাষাৰ শুনাৰ লগে লগে তাৰ চকুৰ সন্মুখত অন্ধকাৰ নামি আহিছিল। দেউতাকৰ দৰে সিও চুৰ কৰি জীৱন কটোৱাৰ কিছুমান দুঃস্বপ্ন মাজনিশা দেখি সাৰ পাই উঠিছিল। আলেকজেণ্ডাৰৰ কাহিনী শুনি নিজৰ ভাগ্য নিজে লিখি লোৱাৰ সপোন দেখা ল'ৰাটোৱে আজি যেন অনুভৱ কৰিছিল, নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিবলৈও সৌভাগ্যশালী হ'ব লাগিব। কিছুমান কথা জন্মৰ পৰাই লেখা থাকে, যাক কোনেও সলনি কৰিব নোৱাৰে। কেনেবাকৈ যদি মানুহে নিজৰ জন্ম হোৱা স্থান আৰু পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিব পাৰিলে হয়, নাইবা এটা টাইম মেচিন থকা হ'লে, চিনেমাৰ দৰে নিজৰ বা আনৰ ভুলবোৰ অতীতলৈ গৈ শুদ্ধ কৰিব পৰা হ'লে হয়তো মানুহে নিজৰ ভাগ্য নিজৰ হাতত ৰাখিব পাৰিল হয়। বৰ্তমান সময়ত জীৱনটো এখন যুদ্ধ, য'ত হাৰিলেও বা জিকিলেও ৰণভূমিত থাকিবই লাগিব। বুকুত হাজাৰ কথাৰ কোব খোৱাৰ পাছতো সি থিয় হৈ হুংকাৰ দিবই লাগিব।